নমস্কাৰ, মোৰ নামটো শ্ৰী গণেশ দাস, ৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মই শাক পাচলি ব্যৱসায় কৰি আছোঁ। লকডাউনৰ আগত মোৰ বেলেগ দোকান আছিলে। লকডাউনৰ পিছত মোৰ ব্যৱসায় ডাউন হৈ যোৱাৰ পিছত মই টাউন কমিটি অফিচৰ পৰা গম পালোঁ, PM স্বনিধি লোনটো গম পাই পেলাই খবৰ কৰিলোঁ। ক'ৰবাত 10,000 টকা এটা লোন ল'লোঁ। লোন লৈ মানে ব্যৱসায়টো অকণমান চলাই পেলাই আকৌ 10,000 টকা পৰিশোধ কৰাৰ পিছত 20,000 টকা ল'লোঁ। 20,000 টকা লৈ ঠেলা এখন বনালোঁ। ঠেলাখন বনাই মই মানুহৰ ঘৰে ঘৰে চব্জিটো দিওঁ আৰু ৰাস্তা কাষত দোকানো দিওঁ। আৰু 20,000 টকা ধাৰ মৰাৰ পিছত আকৌ 50,000 টকা ল'ম বুলি আশা কৰি আছোঁ। এই আঁচনিটোৰ জৰিয়তে মই বহুত লাভৱান হৈছোঁ। সেইবাবে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।